আমি আঁতৰাই পঠাইছো একো তাক ধাৰো ধুই মই উলিয়াই লৈ গৈছো এশ 8 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এইবাৰ ইয়াৰ পৰা আমাৰ সভাপতি উপসভাপতি সম্ভাৱনা নিৰ্বাচিত হ'ব আমাৰ গোটেই আমাৰ এই গোটেই অঞ্চলটোৰ মানুহে ইয়াত গৌৰৱ উঠলি আছে প্ৰতিজন মানুহে ইয়াত সাহিত্য বলত জড়িত নোহোৱা মানুহেও দিন ৰাতি 1-2 বজালৈকে কাম কৰিছে সহযোগ কৰিছে যাতে কামখিনি হওক মানুহখিনি যাতে শান্তিমতে খাওক আৰু আপোনালোকে নিশ্চয় আহি দেখিছে পৰিৱেশটো ইয়াত কোনো ধৰণৰ বিশৃংখল পৰিৱেশ নাই সুন্দৰ পৰিৱেশ এটা ইয়াত বিৰাজ কৰি আছে আপোনালোকে নিজেও গম পাইছে প্ৰতিজন কৰ্ম বিষয়ববীয়াই নিজৰ দায়িত্ব অনুসাৰে কামবোৰ ৰূপায়ণ কৰি আছে যেতিয়া উপেন্দ্ৰজিৎ শৰ্মাৰ কথাটো ক'বলৈ গ'ল তেতিয়া আপোনাৰ সন্মুখত দেখা গ'ল মই তাতে গৈছিলোঁ কিয় ভিৰ হৈছে হাল্লা হৈ থকাৰ কাৰণে মই তেখেতক আঁতৰাব দিব গৈছোঁ ইয়াৰ পৰা আঁতৰি দিয়া পৰিৱেশটো বেয়া হ'ব কাৰণ তেতিয়া তেখেতক আমি আঁতৰাই দিছোঁ যে তুমি ইয়াৰ পৰা আঁতৰি দিয়া এইগিলাটো কৰিব এইগিলাটো মানুহ শুনাও যেতিয়া মানুহ এজনৰ উদ্দেশ্য প্ৰণীত কথা হয় তেতিয়া চবেই যিকোনো কথাই কয় উদ্দেশ্য প্ৰণীত কথা কৈ পেলাই সাহিত্যত একো কাম নাই কোনো কাৰো গাত হাত দিয়া নাই তেওঁ অশালীন ব্যৱহাৰ কৰিছে আৰু আনকি কাৰ্যনিৰ্বাহক সভাখন আমি ইতিমধ্যে আমাৰ লিখিতভাৱে ইতিমধ্যে আমাৰ জিলাৰ পৰা আমি থানাত দিম থানাত আমি জনাম যে তেখেতে কাৰ্যনিৰ্বাহক সভাখন ধ্বংস কৰি দিম বুলি তেওঁ ইয়াত মানে খুব এটা বেয়া শব্দ কৈছে যিটো কাৰণে আমি অলপমান আচৰিত পাইছোঁ আৰু সেইকাৰণে তেখেতক আমি আঁতৰাই পঠাই দিছোঁ ইয়াৰ পৰা যাতে ইয়াত আহিব নোৱাৰে তেখেত কাৰ্যনিৰ্বাহক সদস্য নহয় কাৰণ তেখেতক কোনোবা আমাৰ অসম সাহিত্যত কিছুমান নীতি নিয়মেৰে কাৰ্যনিৰ্বাহক সদস্য হ'লেও মাতে কেতিয়াবা মাতে বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰয়োজন সাপেক্ষে আমন্ত্ৰিত সদস্য যেতিয়া তেওঁক কিবা হয়তো প্ৰয়োজন বিৰোধ হয়তো তেওঁ মাতিছিলে আমাৰ কাৰ্যনিৰ্বাহক 4টা তৰফ থাকে সভাপতি উপসভাপতি প্ৰধান সম্পাদক মহোদয় থাকে ধনভৰালী থাকে বিশেষভাৱে আমন্ত্ৰিত থাকে জিলা প্ৰতিনিধি থাকে এনেকুৱা ধৰণৰ কিছুমান আমাৰ সাংবিধানিক কিছুমান নীতি নিয়মেৰে কাৰ্যনিৰ্বাহক সভাখন হয় আৰু তাতে কিছুমান সদস্য থাকে যিবিলাক সদস্যক সময় গতিকে মাতে সময়কে নামাতিব পাৰে এইটো এনেকুৱা নহয় যে মেণ্ডেটৰী নহয় মাতিব লাগিব বুলি আৰু তেখেত চাগে তেনেকুৱা ধৰণৰ কিবা সদস্য নিশ্চয় পৰিছে আৰু দ্বিতীয় কথা হ'ল আমাৰ সংবিধানত লিখা আছে যে এক ব্যক্তি এক পদ আৰু যিটো কাৰণে প্ৰধান সম্পাদকে নিশ্চয় সেই নীতিৰে তেখেত যিহেতু জিলাৰ সাংগঠনিক সম্পাদক আৰু যিহেতু তেওঁ অৰ্গেনাইজিং কমিটিৰ মেম্বাৰ ইয়াত এখন কাৰ্যক্ৰম তেওঁহে পাতিছে তেওঁলোকে পাতিছে সেইকাৰণে যিহেতু তেওঁ ইয়াত থাকিব ইয়াৰ লগত জড়িতই তেওঁ সেইকাৰণে তেওঁক চাগে নিশ্চয় মই ভাবোঁ আৰু প্ৰধান সম্পাদক নিশ্চয় সেইকাৰণে তেওঁক চাগে নিমন্ত্ৰণ দিয়া নাই তেওঁ ইয়াত যে লাগি থাকিব তেওঁ অৰ্গেনাইজিং কমিটিৰ মেম্বাৰ আমাৰ জিলা সম্পাদক মহোদয় আছে ইয়াতে তেখেতক আমি সকলো মিলি সুন্দৰকৈ চলাই আছোঁ ইয়াতে আৰু ৰাতি 1 বজালৈকে সকলো সদস্যই কাম কৰিছে তেখেতে আজিলৈকে আহাই নাই কালি এবাৰ সন্ধিয়া দেখা দিছে আহি পেলাই গুচি গৈছে আজি আহিছে ভাল পাইছোঁ মই নিজেই তেখেতক কৈছোঁ আপুনি ব্ৰেকফাষ্ট কৰি আহা মানুহখিনিক চাবা বুলি কৈছোঁ তেতিয়া সভাৰ সম্পাদকত চিঞৰ বাখৰ কৰি বেয়া ব্যৱহাৰ কৰিছে তেতিয়া আমি পৰিৱেশটো বেয়া হয় বুলি তেখেত তাৰ পৰা আঁতৰাই পঠাইছোঁ অকল আঁতৰাই পঠাইছোঁ আৰু আঁতৰাই ইতিমধ্যে আমাৰ আৰক্ষীসকল আছেই তেখেতসকলে তেওঁক লৈ গুচি গৈছে ইয়াৰ পৰা আমি আঁতৰাই পঠাইছোঁ একো তাক ধাৰো ধুই মই উলিয়াই লৈ গৈছোঁ আমি আঁতৰাই পঠাইছোঁ হালধি উলিয়াই লৈ গৈছোঁ আৰু প্ৰথম কথাটো হৈছে কি যে এটা কথাই কওঁ যে আমি খুব সুন্দৰভাৱে সভাখন চলাব ব্যৱস্থা কৰিছোঁ আৰু কাৰ্যনিৰ্বাহক সদস্য কোন হয় প্ৰধান সম্পাদকে নিৰ্ণয় কৰিব ইয়াত অভিযোগ কৰিব লাভ নাই আদৰণীয় সমিতি আমিতো আদৰণীয় সমিতি মানুহটো গম নাপাম কোন সদস্য নহয় আৰু জিলাৰ সম্পাদকগৰাকীৰ কাম হৈছে জিলাৰ আদৰণীয় সমিতিৰ কাম হৈছে যে মূলৰ পৰা মানুহখিনিক আমি আপ্যায়ন কৰিব লাগে ভালকৈ ব্যৱস্থা কৰিব লাগে ৰাতিপুৱা আজি আপোনালোকৰ সাংবাদিকসকল বন্ধুসকল আহিছে মানুহ আহি পোৱা নাই কোনো মই তেখেতলোকক নি পেলাই নিজেই মই নি পেলাই তেওঁলোকক আপ্যায়ন কৰাইছোঁ কাৰণ যাতে কোনো মানুহ যাতে ইয়াত যাতে অলপ ত্ৰুটি বিচাৰি নাপায় আৰু আমি বিচাৰিছোঁ যে যোন সদস্য যোন বিষয়ৰ নহয় তেওঁলোকে ইয়াত শান্তিময় থাকক যেতিয়া তেখেতে ডাঙৰ কথা এটা কৈছে ইয়াত আহি পেলাই যে আমি কাৰ্যনিৰ্বাহক ধ্বংস কৰি দিম বুলি এইটো কম ডাঙৰ কথা কোৱা নাই কৈছে এই সুশীল ডেকা বুলি ল'ৰাজনে এইটো কম ডাঙৰ কথা কোৱা নাই এইবিলাক শব্দ ক'ব নাপায় নহয় ইয়াৰ সন্মুখত কৈছে তাত এইখন কাৰ্যনিৰ্বাহক সভা অসম সাহিত্য কাৰ্যনিৰ্বাহক তুমি তাতে অলৰেডি অৰ্গেন মেম্বাৰ তুমি এনে কথা ক'ব নোৱাৰা নহয় তুমি নাপায় ন কথা ক'ব এনেকৈ আমি কথা ক'ব নাপায় গতিকে এইখিনি কথা ক'লোঁ মই বিচাৰিছোঁ আপোনালোক সকলো সাংবাদিক বন্ধুসকল আছে আজি দিনটো খুব সুন্দৰকৈ যাওক এই দদৰা অঞ্চলৰ কামৰূপ জিলাৰ মানে ঐতিহ্যৰ কথা জড়িত হৈ আছে সন্মান জড়িত আছে আমি সকলোৱে মিলি জাতীয় অনুষ্ঠানটোৰ ক্ষেত্ৰত সকলোৱে মিলি সহযোগিতা আগবঢ়াই দিওঁ দেই সকলোৱে ধন্যবাদ জনাইছোঁ